তোমাৰ ওঠৰ মিচিকি হাঁহিত শত সৰগৰ মাধুৰী পাম গোলাপী ৰঙৰ গাল দুখনিত বিশ্বৰ সকলো সৌন্দৰ্য চাম। এয়া মই কাৰ কবিতা ফাঁকি আওৰালো আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া হ'ল নিউলুক একাডেমী স্কুলত অনুষ্ঠিত পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈদেৱৰ 116 সংখ্যক উপজা দিন উদযাপন। Okay, hello viewers, welcome to my YouTube channel Life Cannot Come Twice, यानी जिंदगी ना मिलेगी दोबारा। और অসমীয়া জীৱনটো দুবাৰ কেতিয়াও নাপায়, সেয়েহে জীয়াই থাকোঁতেই ভাল কামসমূহ কৰি যাবলৈ চেষ্টা কৰক আৰু ইয়াৰ একোটা স্মৃতি মনৰ মণিকোঠাত সাঁচি ৰাখক। আজি মই বিশেষ এটা অনুষ্ঠানৰ বাবে ইয়াত বৰ্তমান উপস্থিত হৈছোঁ আৰু এই অনুষ্ঠানটো হ'ল আমাৰ নিউলুক একাডেমীয়ে এটা ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমাৰ পাপৰি কবি গণেশ গগৈ এক জন্মোৎসৱ অনুষ্ঠান আয়োজন সফলভাৱে পালন কৰিলে আৰু এই অনুষ্ঠানটো সফল ৰূপায়ণৰ বাবে আমাৰ গোটেই NLA পৰিয়ালে সুখী হোৱাৰ উপৰিও আপোনালোককো আজি মই ইয়াৰ কিছু ভিডিঅ' ক্লিপিংছ দেখাম, আপোনালোকৰো ভাল লাগিব। আৰু সেয়েহে মই আমাৰ স্কুলৰ অধ্যক্ষ মহোদয়ৰ যোগেদি এই পাপৰি কবিগৰাকীৰ কিছু তথ্য আপোনালোকলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। সেয়েহে মই আমাৰ স্কুলৰ অধ্যক্ষ মহোদয় শ্ৰীমন্ত বৰঠাকুৰ ছাৰক পোনে পোনে সুধিব বিচাৰিছোঁ, ছাৰ এই যে পাপৰি কবি গণেশ গগৈ তেওঁৰ এই অনুষ্ঠানটো সুন্দৰভাৱে উদযাপন কৰা হ'ল, আপোনাৰ এই কনচেপ্টটো মনলৈ কেনেকৈ আহিলে? কিয়নো কেইদিনমানৰ আগতে আকৌ এটা উৎসৱ যিহেতু হৈয়ে গৈছে, ইমান কম সময়ৰ ভিতৰত ভবাটোতো সাধাৰণতে অসম্ভৱ যেনেই লাগে। ছাৰ দুআষাৰমান কওকচোন কবিগৰাকীৰ বিষয়ে। প্ৰকৃততে গণেশ গগৈ এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিলে, কিন্তু তেখেতৰ প্ৰতিভা আৰু তেখেতৰ সৃষ্টিৰাজি যি ধৰণে আলোচনা বা চৰ্চা হ'ব লাগিছিলে আমি অনুভৱ কৰোঁ সিমানখিনি হয়তো হোৱাগৈ নাই। সেয়ে আমি এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আমাৰ বিদ্যালয়তে এই অনুষ্ঠানটো পাতি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কবিজনৰ লগত ভাল ধৰণে চিনাকি কৰাই দিয়া এটা প্ৰয়াস কৰিছোঁ। ভাল কথা। কবি নাট্যকাৰ গণেশ চন্দ্ৰ গগৈদেৱৰ অনুভৱৰ কি গভীৰতা আৰু প্ৰকাশৰ কি হৃদয়স্পৰ্শী ভাষা, তেখেতৰ এই কবিতাৰ এটা পংক্তি আপুনি শুনিবচোন। হয় কওকচোন, মইতো জানিবই বিচাৰি আছোঁ। নাজানিলো আগেই মৰমে দহিব বুলি, চেনেহেও হানে খেল বুকু ভেদি যায়। সুন্দৰ চব, চেনেহেও হানে খেল বুকু ভেদি যায়। ভাৱ অনুভূতি কিমান গভীৰ হলে কাপেদি এনেকুৱা ধৰণৰ কবিতা নিগৰিব পাৰে ভাবকচোন। এতিয়া আহকচোন আজিৰ দিনটোত অনুষ্ঠিত হোৱা গোটেই অনুষ্ঠানটোৰ কিছু দৃশ্যাংশ উপভোগ কৰোঁ। উপস্থিত সকলোকে শ্ৰদ্ধা আৰু স্নেহ জ্ঞাপন কৰিছোঁ। পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈদেৱৰ আজি 116 সংখ্যক উপজা দিন। এই পবিত্ৰ দিনটোত মহান কবি নাট্যকাৰজনক আমি নিউলুক একাডেমী পৰিয়ালে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু আপোনালোকক এই অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ। কবিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিবলৈ আয়োজন কৰা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিব খুজিছোঁ তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে। বন্তি প্ৰজ্বলন কৰিবলৈ আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষয়িত্ৰী শ্ৰীযুতা দীপিকা নাথ বাইদেউক অনুৰোধ জনাইছোঁ।
শিক্ষকসকল আৰু অগ্ৰজ অনুজ আৰু সহপাঠীসকল। অনুষ্ঠানৰ আৰম্ভণিতে পাপৰিৰ কবিক আনুষ্ঠানিকভাৱে সোঁৱৰণ কৰি দুআষাৰ ক'বলৈ সন্মানীয় অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ। আজি পুণ্য পঞ্চমীৰ মাহেন্দ্ৰখনত বিমোহিনী পিনালৈ আহিছা যেতিয়া ক'ত যাবা ভক্তৰ কোমল হিয়াত নেপেলাই কবিতাৰ কলি কোমলীয়া। এই গণেশ গগৈদেৱৰ এই কবিতা ফাঁকি আমাৰ বিদ্যালয়ৰ জন্মলগ্নৰ পৰা প্ৰতিষ্ঠা কালৰ পৰা 2002 চনৰ পৰাই আমি সৰস্বতী পূজাৰ আমাৰ বেনাৰখনত এই কবিতা ফাঁকি সদায় থাকে। পাপৰি কাব্যপুথিৰ জৰিয়তে অসমীয়া ৰোমান্টিক কাব্যধাৰাক পূৰ্ণতা লাভ কৰোৱা গগৈদেৱৰ কাব্য প্ৰতিভা ইংৰাজ কবি কিটছ বাইৰন শেলীতকৈ কোনো গুণে কম নহয়। মোৰ কেতিয়াবা মনত এনেকুৱা ভাৱ হয়, গণেশ গগৈ যদি ইংলেণ্ডত জন্ম হ'লহেঁতেন তেওঁ কবিতা বোধ কৰোঁ আজি বিশ্বৰ সকলো মাধ্যমিক হওক বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ত তেখেতৰ কবিতা ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ পাৰিলেহেঁতেন। ভাষাৰ সীমাবদ্ধতাৰ কাৰণে হয়তো তেখেতৰ কবিতাই যিমান প্ৰসাৰ পাব লাগিছিলে সিমান প্ৰসাৰ নাপালে। গগৈদেৱৰ এখন বাস্তৱধৰ্মী আধুনিক নাটক হ'ল কুৰি শতিকা। নাটকখনৰ বিৰজা চৰিত্ৰটোৰ এটি সংলাপ প্ৰক্ষেপ কৰিবলৈ প্ৰজ্ঞা প্ৰিয়ংদত্তক মাতিছোঁ। মই যাওঁ লবঙ্গ, তুমি থাকিবা দেই। অনুতাপ আহিছে লবঙ্গ, তুমি দুৰ্ভগীয়া। তোমাৰ কথা ভাবিলে মোৰ চকু পানী ওলায়। কিন্তু কি কৰিবি অভাগী, যেতিয়ালৈকে সমাজৰ স্ত্ৰী পুৰুষৰ পাৰ্থক্য থাকিব, যেতিয়ালৈকে সমাজৰ স্ত্ৰীয়ে পুৰুষৰ শাসনৰ অধিকাৰ নাপাব, তেতিয়ালৈকে অভাগিনী তহঁতে চকু পানী জুকিবই লাগিব। নাহিব নোৱাৰে কিবে নিজৰ ৰশ্মিতেই মাথো নিজে মাৰি যায়। এন্ধাৰে আঁঠুৱা ধৰি বাধা দিয়ে অৰণ, তেওঁ চকুৱাতে আহি পোহৰ বিলাই। ধন্যবাদ। জীৱনকাল এনেও ছুটি, তেখেত মাত্ৰ 31 বছৰ বয়সতে এই পৃথিৱীৰ পৰা নাগাজি হৈ দিলে। ঠিক তেনেধৰণে আৰু বহু কেইজন মনীষী আমাৰ মাজৰ পৰা অকালতে হেৰাই গৈছিল। সেইধৰণে আনন্দৰাম বৰুৱা দেৱ, যাৰ নামত প্ৰতি বছৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱাই প্ৰদান কৰা হয়। সেইদৰে আনন্দৰাম ঢেকীয়াল ফুকনো এজন দেশপ্ৰিয় কবি আছিল। জীৱনৰ অন্তিম সময়লৈকে তেওঁ সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। তেখেতৰ কাপেৰে নিগৰি উলিয়াইছিল 8খন নাটক নাটিকা। সেইকেইখন হ'ল শকুনিৰ প্ৰতিশোধ, দক্ষ যজ্ঞ, হৰিচন্দ্ৰ, কাশ্মীৰ কুমাৰী, লাচিত, জেৰেঙাৰ সতী, কমলা কুঁৱৰী। বাটে ঘাটে আলোচনা বনাব কি পাণ্ডৱৰ নিপুণ চানিকিচাই হিত, নিপুণ চানিকিচাই ৰং পাণ্ডিত্যৰ হিত হ'ল কৌৰৱৰ বিৰাট বাহিনী। উদ্ধশ্বাসে প্ৰাণ লৈ তেজিলে সমৰ, ভিক্ষাৰীৰ তিৰস্কাৰ বিদ্ৰূপৰ পানী। দুৰ্বলীৰ এনে অহংকাৰ কোন প্ৰাণে ভাৰতৰ এক ক্ষত্ৰিয় ঈশ্বৰ হৈ অম্লান বৰণা আজি লমকিৰ পাখি। মিত্ৰই মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ বোধা ঢালিছ। নহয়, ঠিক কৰিছ। আনন্দ কৰ। হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, কুৰুকুল যায়। আনন্দ কৰ, উৎসৱ কৰ। মঞ্চত আসন অলংকৃত কৰা আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে আমাৰ বিদ্যালয়ে আজি অনুষ্ঠিত কৰা এই ব্যতিক্ৰমী অনুষ্ঠান পাপৰিৰ কবি গণেশ গগৈৰ উপজা দিন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ কাৰণে মই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে গণেশ গগৈয়ে নহয় আৰু বহুজন বিশিষ্ট ব্যক্তি এনেকৈ অকালতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল।
যিসকলৰ নাম মোৰ আগতে আমাৰ শ্ৰদ্ধাৰ বদন শৰ্মা ছাৰে উল্লেখ কৰি গৈছে, আমি আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতৰ সৃষ্টিৰ আজিৰ যিখিনি প্ৰতিভা দেখিবলৈ পালোঁ, সেইখিনি দেখিও মই যথেষ্ট আপ্লুত হৈছোঁ। অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰাৰ কাৰণে মই সহকৰ্মী শিক্ষক সুৰজিৎ বৰদলৈ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত মোক বন্তি প্ৰজ্বলনৰ সুবিধা প্ৰদান কৰাৰ কাৰণেও মই ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ধন্যবাদ। জীৱনটো দেখোন এইমাৰ যায় যায়, নাই আৰু বেছিবৰ শেষ হ'ব। চিৰব্যৰ্থ জীৱনত বিৰহৰ অভিমান জাগিছিল মধুময় মিলন দেশৰ সত্যাত আজি দুৰ্লভ মাধুৰী পায়ো কান্দিব খুজিছে প্ৰাণ কিহৰ ব্যক্তি। পাৰ কৰিলে মোক সৌ পাৰলৈ নাৱৰীয়াও সুধিছ আহিছো কিয় পাৰ হবলৈ। সোণ পেঞ্চে নাৱৰীয়া মোৰ কিনো নাইছে, যি আছিল সিও গৈ বুকু ভাঙি থৈ। কি কৰিবি পাৰত কোন আছে ঐ, পাৰ কৰি দে মোক সৌ পাৰলৈ। তেখেতৰ 116 সংখ্যক জন্মদিৱসত শ্ৰদ্ধাৰে কৰিছোঁ। নিউৰো একাডেমী পৰিয়ালবৰ্গলৈ শ্ৰদ্ধা নিবেদিছোঁ আৰু গণেশ গগৈদেৱৰ পত্নী প্ৰতীকৰ এটা সংলাপ ক'বলৈ চেষ্টা কৰিম। তেখেতৰ সংলাপক ন্যায় দিয়া ইমান সহজ নহয়, তথাপিতো এটা মাত্ৰ প্ৰয়াস। ইমান দিন ক'ত আছিলা দুৰ্যোধন, পাশা খেলত ধৰ্মলৈ মনত নপৰি। ৰজস্বলা দ্ৰৌপদীক ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰি। মোৰ পিতা আৰু এটিকৈ ৯৯টা ভাতৃক অন্ধকাৰ কাৰাগাৰতে মুঠি অন্নৰ কাৰণে তিল তিলকৈ হত্যা কৰোঁতে ধৰ্মলৈ মনত নপৰিল। আজি ধৰ্ম লাগে, পুণ্য লাগে, প্ৰলাপ দুৰ্যোধন। তেজৰ পীৰ পীড়নি থাকে মানে প্ৰলাপ থাকিব। যিদিনা তেজ শুকাই পিঠ শগুনৰ ঠোঁটৰ আগত ওলমি পৰিব, সেইদিনাই প্ৰলাপ ক'ত যাব দুৰ্যোধন, সেইদিনাই প্ৰলাপ ক'ত যাব। আপোনালোকক যে মই আজিৰ দিনটোত এই মিক্সবোৰ দেখুৱালোঁ, এই দৃশ্যবোৰ চাই যদি আপোনালোকে ভাল পাইছে তেন্তে মোৰ চেনেল লাইফ কেনট কাম টুৱাইচ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।